সেপ্টেম্বৰ তাৰিখে আমি আমাৰ ৰাইজৰ দলৰ বিশেষ আমি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছোঁ আৰু সেই কাৰ্যনিৰ্বাহক সভাতে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ৰাইজৰ দলে বিশাল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে চৰ্চা হ'ব আলোচনা হ'ব মই যেটো কথা কৈছিলোঁ এটো সকলোৱে জানে যে একাংশ মানুহৰ কথা কৈছিলোঁ আৰু যিসকলে আন্দোলন কৰি আছে তেওঁলোকৰ কথা কোৱা নাই যিসকলে এতিয়া আন্দোলন কৰি আছে আগতে বহুত সংগঠনৰ পুৰণি যিবিলাক বহুত কাৰ্যকৰ্তা যিবিলাকে খুব চৰকাৰৰ লগত হলিগলি কৰি আছিলে যাৰ ফলস্বৰূপে আপোনালোকে সকলোৱে জানে যে সেই প্ৰাক্তনবিলাকে মানে আন্দোলনৰ পৰিৱৰ্তে সদায় বিজেপি চৰকাৰৰ লগত এক ধৰণৰ সেই প্ৰাক্তনবিলাকে বুজাবুজি কৰিলে একাংশ বুলি মই আকৌ কৈছোঁ সেই কথাটোহে কৈছোঁ কোনোবাই যদি ভুল বুজিছে তেওঁলোকক মই ভুলটো শুধৰাই ল'বৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ কাৰণ মই যিটো কথা কৈছোঁ সেইটো হ'ল জাতিগীতাৰ প্ৰতি ভাল ভাৱ ৰাখি জাতিগীতাৰ যাতে উন্নতি হয় তেওঁলোকৰ জনজাতিকৰণ যাতে হয় তেওঁলোকৰ উন্নতিৰ কাৰণে কথাটো কৈছোঁ আৰু অসমীয়া জাতিৰ পক্ষত কথাটো কৈছোঁ তাকে আৰু এটা বিষয় মই সংযোগ কৰিব বিচাৰিছোঁ যিহেতু ৰাজনৰ কাৰণে আমি আমাৰ সাংগঠনিক যিটো কাম কাজ তৎপৰতা এটা এটাকৈ কৰিবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনটোত আমি অসমত 36টা বিধানসভা সমষ্টিক গ্ৰেড এ ৰূপে 36টা বিধানসভা সমষ্টিক আমি গ্ৰেড এ ৰূপে চিহ্নিত কৰিছোঁ আৰু সেই 36টা বিধানসভা সমষ্টিত আমি আটাইতকৈ বেছি জোৰ দি কাম কৰি আছোঁ তদুপৰি গ্ৰেড বি আৰু গ্ৰেড চিৰ কেইবাটাও বিধানসভা সমষ্টিত আমাৰ কাম কাজ চলি আছে আমি আশা কৰি আছোঁ যে 2026 চনৰ নিৰ্বাচনৰ আগতে আমাৰ এলায়েন্সটো আমাৰ বিৰোধীবিলাকৰ মিত্ৰজোঁটটো সম্পূৰ্ণ হৈ উঠিব আমি এলায়েন্সৰ কাৰণে সাজু যেদিনাই কংগ্ৰেছ আগবাঢ়ি আহিব সেইদিনা এলায়েন্স হ'ব আৰু মানুহে সকলোৱে জানি লোৱা দৰকাৰ যদি বিজেপি খৰুৱাব লাগে তেতিয়াহ'লে কংগ্ৰেছে ৰাইজৰ দলৰ লগত লগ লাগিব লাগিব আৰু ৰাইজৰ দলে যদি সঁচাকৈ বিজেপি খৰুৱাব খোজে ৰাইজৰ দলে কংগ্ৰেছৰ লগত লগ লাগিব লাগিব বিজেপি খৰুৱাবৰ কাৰণে সেইকাৰণে আজি ৰাইজৰ দল সাজু ৰাইজৰ দলে কৈ দিছোঁ যে আমি ৰেডি হৈ ৰৈ আছোঁ আপোনালোক আহক কংগ্ৰেছক আমি কৈছোঁ কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে এলায়েন্সৰ কাৰণে আগবাঢ়ি অহা নাই মই ভাবোঁ যে যিমান সোনকালে হয় এইটো সোনকালে হোৱা দৰকাৰ বেলেগ ৰাইজৰ দলৰ কাৰণে নহয় এইটো অসমৰ ৰাইজৰ কাৰণে বিজেপিক হৰুৱাৰ স্বাৰ্থত আৰু যদি কংগ্ৰেছে পলম কৰে তেতিয়াহ'লে সেইটো কংগ্ৰেছৰ গাত দুখ হ'ব যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ আমি সকলোৱে ৰৈ আছোঁ যে 10 ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰীয়ে এটা এটম বোমা ফুটাব আৰু সেই এটম বোমাত গোটেই অসম কঁপি যাব ভূমিকম্প হ'ব এই বুলি তেওঁ কৈছিলে নহয় নে নহয় আৰু তেখেতে কৈছিলে যে তেখেতৰ কথা যদি মিছা হয় তেখেতে পদত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব গতিকে কাইলৈ দুটা ঘটনা ঘটিব বুলি ৰৈ আছোঁ হয় কাইলৈ গৌৰৱ গগৈ জেললৈ যাব হয় কাইলৈ গৌৰৱ গগৈক ধৰি বান্ধি তেওঁ যে ইমান পাকিস্তানৰ এজেণ্ট বুলি কাইলৈ প্ৰমাণিত হ'ব আৰু নহ'লে কাইলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব এই দুটাৰ ভিতৰত কাইলৈ এটাটো হ'বই লাগিব কাৰণ মুখ্যমন্ত্ৰীয়ে নিজৰ মুখেৰে কৈছিলে কথাটো হয়নে নহয় এতিয়া আমি সেইকাৰণে মুখ্যমন্ত্ৰীয়ে বহুতবাৰ কৈছিলে নে নাই কমেও 100 বাৰমান কৈছে হয়নে নহয় কওক গতিকে যদি এজন মুখ্যমন্ত্ৰীয়ে দেখ মিছা কথা কয় যে তেওঁৰ ওচৰত যিটো বোমা আছে সেইটো এটম বোমা নহয় এইটো ফাকা ফটকা যদি ফাকা ফটকা হয় তেতিয়াহ'লেতো মুখ্যমন্ত্ৰী একদম মিছলীয়া বুলি কাইলৈ প্ৰমাণিত হ'ব আৰু যদি কাইলৈ মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰি দিব পাৰে তেতিয়াহ'লেতো কাইলৈৰ পৰা আৰু অসমত গৌৰৱ গগৈ নাথাকিব আৰু পাকিস্তানৰ লগত সম্পৰ্ক ৰাখিলে পাকিস্তানৰ এজেণ্টগিৰি কৰিলেতো অসমৰ মানুহে কেতিয়াও সহ্য নকৰিব গতিকে কাইলৈ অসমৰ ভাগ্য নিয়ন্ত্ৰণ হ'ব হয় মানে হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পদত্যাগ কৰিব নহ'লে কাইলৈ গৌৰৱ গগৈ জেললৈ যাব মোৰ বাৰ্তাটো এটাই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে আৰু বিজেপি চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈ এতিয়ালৈকে কৰা নাই আমি দেখিছিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে 6 মাহৰ ভিতৰত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব এইটো 2014 চনৰ ঘটনা আছিলে কিন্তু এতিয়ালৈকে হোৱা নাই নোহোৱাৰ পাছতো আমি অসমীয়া জাতিয়ে আৰু 6 জনগোষ্ঠীৰ ৰাইজে আৰু 6 জনগোষ্ঠীৰ সংগঠনসমূহে আমি জোৰদাৰ যি ধৰণে আন্দোলন চলাব লাগিছিলে সেই ধৰণে আন্দোলন চলোৱা নাই চলোৱা হৈছে কিন্তু মাজে মাজে স্তব্ধ হৈ যায়
আৰু বেছিভাগেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ ওপৰত বেছি ভৰসা কৰাৰ কাৰণে বহুতে বেছি ভৰসা কৰাৰ কাৰণে আমাৰ যিটো দাবী সেই দাবীটো পূৰণ হোৱা নাই আমি সকলোৱে জানো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে অসমত জনজাতিৰ সংখ্যা বৃদ্ধি হ'ব আৰু জনজাতিৰ সংখ্যা বৃদ্ধি হ'লে অসমৰ এমপিৰ যিবিলাক সিট সাংসদৰ যিখিনি আসন বিধানসভাৰ যিখিনি আসন পঞ্চায়তৰ যিবিলাক আসন সেই আসনবিলাক জনজাতিৰ কাৰণে বেছিকৈ সংৰক্ষিত হ'ব আৰু বেছিকৈ সংৰক্ষিত হ'লে অসমীয়া জাতিটো সুৰক্ষিত হৈ যাব বহিৰাগত মানুহ তাত কোনো সন্দেহযুক্ত বিদেশী বুলি তাক মানুহবিলাকে কৈ থাকে আৰু কোনেও এনেকুৱা ধৰণৰ চান্স ল'ব ইয়াৰ মাজতে মই যিটো সেইকাৰণে মই ভাবোঁ যে আমি সকলোৱে মিলি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে মাত মতা দৰকাৰ এইটো 6 জনগোষ্ঠীৰ দাবী নহয় এইটো অসমৰ এটা জাতীয় দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়ক জনজাতিসকলক যেতিয়া জনজাতিৰ সংখ্যা বাঢ়ি যাব তেতিয়া অসমক জনজাতিৰ ৰাজ্য ঘোষণা কৰি দিয়ক অসমৰ মুখ্যমন্ত্ৰীৰ পদটো আৰু উপ মুখ্যমন্ত্ৰীৰ পদটো তেতিয়া জনজাতিসকলৰ কাৰণে সংৰক্ষণ কৰি দিয়ক মই 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকল আৰু মদাহী বুলি আৰু এটা জনগোষ্ঠী আছে তেওঁলোকক জনজাতিকৰণৰ কাৰণে আহ্বান জনাইছোঁ যাতে অসমত জনজাতিৰ সংখ্যা বৃদ্ধি হৈ যায় আৰু জনজাতিৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন আৰু উপ মুখ্যমন্ত্ৰীৰ আসনখন যাতে সংৰক্ষিত হৈ যায় তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু এই বিষয়টো আলোচনা কৰিবৰ কাৰণে অসমে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো হ'ব নালাগে আৰু সেইটো ভাঙি দিব লাগে আমি যিদিনাই সুযোগ পাম চৰকাৰলৈ যেতিয়াই আহিম তেতিয়াই ৰাইজৰ দলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰি দিম আৰু সোৱণশিৰি নদীত মধ্য সোৱণশিৰি আৰু আপাৰ সোৱণশিৰি বুলি আৰু 2টা নদী বান্ধৰ কাম চলাই আছে এই 3টা নদী বান্ধ আমি যেতিয়াই সুযোগ পাওঁ তেতিয়াই বন্ধ কৰিম আৰু মই এতিয়াও আহ্বান জনাইছোঁ যে নামনি সোৱণশিৰি নদী বান্ধটো বন্ধ কৰিব লাগে এইটো কোনো পধ্যে আৰম্ভ কৰিবলৈ দিব নালাগে আৰু আপোনালোকে নিশ্চয় জানে এটা কথা যে ডেম সেফটি ৰিভিউ যিটো কমিটি ডেম সেফটি ৰিভিউ কমিটিয়ে ইতিমধ্যে স্পষ্টকৈ কৈ দিছে আকৌ এবাৰ একেদিনমানৰ আগতে কিছুদিনৰ আগতে ডেম সেফটি ৰিভিউ কমিটিয়ে স্পষ্টভাৱে কৈ দিছে যে এই ডেমটোৰ নিৰ্মাণটো আঁকোৱাযুক্ত হৈছে আৰু এই ডেমটোৰ এই বান্ধটোৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম আঁকোৱাযুক্ত হোৱাৰ কাৰণে তেওঁলোকক আকৌ পুনৰ নতুনকৈ সংশোধনী কৰিবৰ কাৰণে দিছে যিটো কাৰণে তেওঁলোকে বাৰম্বাৰ সময় দি আছে যে আমুক মাৰ্চত আৰম্ভ হ'ব 2024 আৰম্ভ হ'ব বুলি কৈছিলে 23 কৈছিলে 22 কৈছিলে কিন্তু এটাও হ'ব পৰা নাই কাৰণ তেওঁলোকৰ ডেমটো সঁচাকৈ বিসংগতিপূৰ্ণ আৰু যিটো শিলৰ ওপৰত এই বান্ধটো বনাইছে সেই শিলটো সাংঘাতিক ধৰণৰ গণ্ডগোলীয়া শিল ইতিমধ্যে তাৰ বান্ধৰ নিৰ্মাণৰ কাম গণ্ডগোলীয়া কৰাৰ কাৰণে যিকোনো সময়তে ডেমটোৰ সেফটি ডেমটো ভাগি পৰাৰ সম্ভাৱনা আছে আৰু সেইকাৰণে ডেম সেফটি ৰিভিউ কমিটিয়ে বান্ধটো এতিয়ালৈকে খুলি দিয়া নাই মই ভাবোঁ যে কাৰিকৰী কাৰণতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো নহ'বগৈ আৰু এই বান্ধটোৱে কোনো পধ্যে বিদ্যুৎ উৎপাদন কৰিব নোৱাৰিব আৰু সেইকাৰণে যিমান সোনকালে পাৰে এই বান্ধটো ভাঙি দিয়াটো জৰুৰী সমাগত